Ram মেজিক প্ৰজ্বলন কৰা হৈছে পৰিৱেশটো দেখুৱাইছোঁ সত্ৰাধিকাৰগৰাকীৰ উপস্থিতিত এনেদৰে বৰ্তমান সময়ত মেজি প্ৰজ্বলন কৰি প্ৰদৰ্শন যি ৰীতি নীতি পৰম্পৰা বৰ্তমান সময়ত মেজি প্ৰজ্বলন কৰি এই মেজিৰ অগ্নিত যাতে অসূয়া অস্তুতি সকলোৰে মংগল হয় তাৰ কাৰণে সত্ৰাধিকাৰগৰাকী উপস্থিত আছে পৰিৱেশটো দেখুৱাই যাম। সংস্কৃতিক বাদ দি এটা জাতি কেতিয়াও বৰ্তি থাকিব নোৱাৰে। সংস্কৃতিৰ মাজতেই জাতিটোৰ ঐতিহ্য জাতি গঠনৰ প্ৰক্ৰিয়া সুন্দৰৰূপে প্ৰকাশান্বিত হৈ থাকে। অসমীয়া সংস্কৃতি বুলি ক'লেই আমি বিহুৰ নাম উচ্চাৰণ কৰিবই লাগিব। বিহুৰ ব্যতিৰেকে এটা অসমীয়া জাতি কেতিয়াও বৰ্তি থাকিব নোৱাৰে। সেয়েহে জাতি গঠনৰ মাজত বিহুগীতাৰ এনে প্ৰক্ৰিয়া আছে য'ত প্ৰতি গোটেই জাতিটোৰ কেনেধৰণেৰে জীৱন গাথা হ'ব লাগে তাক প্ৰকাশান্বিত কৰি আছে। এই মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিৱসত আমাৰ মাজত যাতে সমন্বয় গঢ় লয়, যি সমন্বয়ে সমাজৰ মাজত থকা ভেদভাৱবিলাক দূৰ কৰে, তাৰ কাৰণে সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াই আমাক সমন্বয়টো সুদৃঢ় কৰি দিয়াৰ পিছত ৩৩ কোটি দেৱতাৰ ভিতৰত আমি সাক্ষাৎ ৰূপত দৰ্শন কৰোঁ অগ্নি। সেই অগ্নিৰ ব্যতিৰেকে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেয়েহে অগ্নিৰ পূজনৰ প্ৰক্ৰিয়াৰে মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিৱসত সকলোৱে অগ্নি পূজনৰ এটা ব্যৱস্থা কৰি মেজিৰ পৰম্পৰা আমাৰ সংস্কৃতিৰ মাজত সোমাই আছে। সেই পৰম্পৰা আমি দক্ষিণপাট সত্ৰয়ো সুন্দৰকৈ পালন কৰি আহিছোঁ আৰু আজিও অগ্নি প্ৰজ্বলন কৰি অগ্নিৰ প্ৰতি আমি শ্ৰদ্ধা জনোৱাৰ পিছত সত্ৰীয়া পৰম্পৰাৰে নাম কীৰ্তন গায়ন বায়ন ওজাপালিৰ মাধ্যমেদি আমাৰ দিনটো পালন কৰোঁ। ইয়াৰ মাজতে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, বৈষ্ণৱৰ প্ৰতি থকা শ্ৰদ্ধা, মহাপ্ৰভুৰ প্ৰতি থকা ভক্তিক এই বিহুৰ মাজেদি সকলোৱে প্ৰকাশান্বিত কৰে। স্থানীয় ৰাইজসকলো আহি ইয়াত গুৰু পৰম্পৰা সুন্দৰ ৰূপে প্ৰকাশান্বিত কৰে। এনে পবিত্ৰ মকৰ সংক্ৰান্তিত অসমৰ প্ৰতিজন ব্যক্তিলৈকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে প্ৰত্যেকে মনৰ পৰা যাতে অগ্নিদেৱতাই অসূয়া অশান্তিবিলাক দূৰ কৰি ইংৰাজী নৱবৰ্ষ 2026টো সৰ্বাপদ শান্তিময় হয়
আমাৰ মনত বৰ্ষটোৱে যাতে আনন্দ প্ৰদান কৰে তাৰেই কামনা কৰিছোঁ।